সাগৰবেৰাত উপস্থিত হৈছে গৰিমা বৌ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি সপোন, প্ৰকৃতিক সুৰক্ষা কৰাৰ যি সপোন, সেই সপোন বাস্তৱ কৰাৰ উদ্দেশ্যে 1 লাখ নাহৰ পুলি ৰোপণ কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আৰু তাৰে প্ৰথমটো পুলি ৰোপণ কৰিবৰ বাবে ইয়াত উপস্থিত হৈছেহি গৰিমা শইকীয়া গাৰ্গ। আৰু মৰমৰ বৌ অহাৰ লগে লগে সকলো মানুহৰে উৎসাহ উদ্দীপনা, সকলোৱে তেওঁক লগ কৰাৰ যি হেঁপাহ, সেই হেঁপাহ ইয়াত দেখিবলৈ পোৱা গৈছে। অলপ বহল হৈ দিয়ক অলপ। পানী বটল এটা দে, পানী বটল পুষ্প বৃষ্টি আমাৰ ভাইকে দি দিব। হ'ব এনেই হ'ব, হেৰি কৰি দিব। পানী ল চব দি দিব, মিলাই দিব। সেইটো ঢাকি নিদিওঁ, মাটিটো দি ঢাকি নহ'লে পানী সোমালে মৰি যাব ন। এই হেৰি যাম, এইটো হেৰি কৰি দিম দিম। লগাই যোৱা মই দুখো এখন পানী আছে মোক
বিশাল প্ৰচেষ্টা হাতত লৈছে জুবিন ফেন ক্লাব, আমি আৰু গ্ৰীণ উইচ একেলগে মিলি, লগতে আমাৰ মৃদুল দা, আমাৰ একেবাৰে নিজৰ ভাতৃপ্ৰতিম মৃদুল দা সদায় জুবিনৰ কাৰণে ভাল কাম কৰি আহিছে। তেওঁৰ এতিয়াতো তেওঁৰ স্মৃতিৰ কাৰণে তেওঁ বহুখিনি পদক্ষেপ হাতত লৈছে। লগতে আমাৰ ৰাজ্য সভাৰ সাংসদ শ্ৰী যোগেন মোহন ডাঙৰীয়া আৰু আমাৰ বিধায়ক সুৰেশ দিহিঙীয়া ডাঙৰীয়া তেওঁলোক উপস্থিত আছে। লগতে নীল আকাশ, কুসুম কৈলাশৰ লগতে বহুকেইজন সাংস্কৃতিক পথাৰত জড়িত ব্যক্তিও ইয়াত উপস্থিত ৰাইজো আছে। 1 লাখ নাহৰ পুলি ৰোপণ কৰি ইয়াত এখন নাহৰ বন তেওঁলোকে সৃষ্টি কৰিব বিচাৰিছে, যিটো জুবিনৰ আটাইতকৈ প্ৰিয় এজোপা গছ। গতিকে মই খুবেই সুখী আৰু মই খুবেই কৃতজ্ঞ সকলোৰে প্ৰতি। তেওঁলোকে ইমান এটা ভাল পদক্ষেপ লৈছে। প্ৰকৃতিৰ মাজত জীয়াই ৰখাতকৈ আৰু বেলেগ ভাল পদক্ষেপ কি হ'ব পাৰে। এনেদৰে জুবিন সদায় অমৰ হৈ থাকিব। মই সেয়াই ভাবোঁ যে জুবিনৰ আদৰ্শ, জুবিনৰ যি বিশ্বাস, তেওঁৰ সাধনা আছিল, এই সকলোবোৰ যাতে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আমি সকলোৱে আগুৱাই লৈ যাওঁ। আৰু প্ৰকৃতিক পূজা কৰা মানে ভগৱানক পূজা কৰাই হয়। তেওঁ সদায় প্ৰকৃতিকে পূজা কৰিছিলে আৰু সেইটো এটা সৰ্বধৰ্মীয় প্ৰাৰ্থনা বুলি আমি ভাবিব পাৰোঁ। আৰু আমাৰ বাবে আমি জীয়াই থাকিবলৈ, আমাৰ ভৱিষ্যত প্ৰজন্ম জীয়াই থাকিবলৈ প্ৰকৃতিক আমি ৰক্ষা কৰিবই লাগিব। গতিকে জুবিনে সেই ক্ষেত্ৰত সদায় খুব বেছি তেওঁ সজাগ আছিল। তেওঁ সদায় সেই বাৰ্তা কঢ়িয়াই আনিবলৈ চেষ্টা কৰিছিল। এতিয়া সেইখিনি পদক্ষেপ যে সকলোৱে গ্ৰহণ কৰি আগবাঢ়ি গৈছে, সেই কথাটোত আমাৰ কাৰণে বহুত ডাঙৰ এক প্ৰাপ্তি। আৰু তেওঁ যেনেদৰে ইতিবাচক এখন ভেদাভেদহীন এখন একতাৰ বৰ অসম বিচাৰিছিলে, যেনেদৰে সকলো মিলাপ্ৰীতিৰে থকাটো, তেনেকুৱা এখন পৃথিৱী, তেনেকুৱা এখন অসম আমি সকলোৱে বিচাৰোঁ। আমাৰ বাবেও, ভৱিষ্যত প্ৰজন্মৰ বাবেও সকলোৱে ইতিবাচক চিন্তাৰে সংস্কৃতিৰ পথাৰখনত, সৃষ্টিৰ পথাৰখনত সকলোৱে অগ্ৰসৰ হওক, সেইটোৱে আমি কামনা কৰিছোঁ। আৰু পৃথিৱীখন
সুন্দৰ হওক। তেওঁ যেনেদৰে সপোনৰ তেওঁৰ সপোনৰ সোণৰ অসমখনৰ তেওঁ কল্পনা কৰিছিল, তেনেকুৱা এখন সপোনৰ সোণৰ অসম যাতে আমি লাভ কৰিব পাৰোঁ, তেওঁ তেনেদৰে আশীৰ্বাদ দি থাকক আমাক সকলো ক্ষেত্ৰতে। আৰু আমি আমাৰ সামান্য সামৰ্থ্যৰে যি পাৰোঁ সেইখিনি কৰিবলৈ আগবাঢ়ি আহিছোঁ। আপোনালোক সকলো ৰাইজৰ, গোটেই অসমবাসীৰ আশীৰ্বাদত, মৰমত মোৰ প্ৰতি থকা সেইখিনি সহায় সহযোগিতা বা আপোনালোকে যিখিনি সাহস শক্তি মোক দিছে, সেইখিনিৰে আমি নিশ্চয় ভাল ভাল কাম কৰি যাবলৈ সক্ষম হ'ম আগলৈকো। গতিকে তেনেদৰে মোক ৰাখিব আপোনালোকৰ নিজৰ আপোন কৰি, মই সেয়াই কামনা কৰিছোঁ। লগতে ন্যায়ৰ যিখন যুঁজ চলি আছে, যিটো প্ৰক্ৰিয়া চলি আছে সমান্তৰালভাৱে, তাৰ প্ৰতিও আমি সকলোৱে সজাগ হৈ থাকিব লাগিব। খুব ভাল ধৰণে আগবাঢ়ি গৈছে, কিন্তু আপোনালোকৰ সহায় সহযোগিতা, আপোনালোকৰ প্ৰাৰ্থনা সদায় লাগিব, যিখিনি আপোনালোকে সদায় দি আহিছে কোটি কোটি জনতাই। গতিকে মই ভাবোঁ আপোনালোকৰ প্ৰাৰ্থনা, আপোনালোকৰ আশীৰ্বাদত জুবিনে ন্যায় লাভ কৰিবই আৰু দোষীয়ে শাস্তি পাবই। ঠিক আছে, থেংক ইউ।